দেৱগণ, অতি শীঘ্ৰে আয়োজন কৰিব লাগিব আমি বিষ্ণু যজ্ঞৰ। হয় যদি সম্পূৰ্ণ আমাৰ যজ্ঞ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেবে স্বৰ্গপুৰ। দেৱগণৰ সহিতে দেৱৰাজৰ জয় হওক। অকস্মাতে আবিৰ্ভাৱৰ কাৰণ ব্যক্ত কৰক দেৱৰ্ষি। দেৱৰাজ আৰু যত মানে অমৰ মণ্ডলী অচিৰতে অমৰাৱতীত মিলিব পলয়। দেৱগণ সামান্য ৰহইটো মধ্যদাৰ কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ বসুপতিক মহাশক্তিহী কৰিছিলা। বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক বিশেষ গুণ সম্পন্ন পুৰন্তৰত প্ৰদান কৰিলে মহাদেৱে শালবনিপতে যি ৰথতে উঠি যিকোনো স্থানত ঠিক হ'ব পাৰে উপস্থিত আৰু সেই ৰথতে উঠি প্ৰবল বেগেৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে। সেইবাবে বিধিমতে কৰা তাৰ প্ৰতিজ্ঞা, নতুবা ধ্বংস হ'ব অমৰাৱতীপুৰ, ধ্বংস হ'ব দেৱ ভক্ষ বসুন্ধৰা। এটি পলকতে না পুৰা পুৰা পুৰন্দৰ মুহুৰব চলা শুনা শুনা দেৱগণ মুহুৰব চলা অভিমুখে আছে হাল বৰৰা চৰা শুনা শুনা পুৰন্দৰ মুহুৰব চলা শুনা শুনা দেৱগণ মুহুৰব চলা অভিমুখে আছে হাল বৰৰা চৰা। যদিহে দৈত্য কৰিব নোৱাৰা নিধন তেন্তে কি কৰিবা হে দেৱ পুৰন্দৰ? উপায় নাৰায়ণ নাৰায়ণ দেৱগণক আজি দেৱৰ্ষিয়ে উপায় দিব লাগে। নাৰায়ণ নাৰায়ণ কৰিব নোৱাৰা যদি দৈত্য কলিৰ ধন নাৰায়ণৰ পাকে দুৱা পাবা হমি ধাৰ।
অ হরি প্রবেশিলা অভার মাঝে বৈষ্ণব বিষ্ণু কত তো কহা গোধা মহারা হরে বিষ্ণু কথা তো বৈষ্ণব এহি মতে পাইলা গোয়া ভি রাম হরি রাম হরি গুণা নিরনিত হরে রাম হরি রাম হরি গুণা হে প্রভু ভকত বৎসল হৰি নিক্ষিণ ব্ৰাহ্মণময় তোমাৰ সেৱক ধনজন ঐশ্বৰ্য সম্পদ বিশাল ব্ৰহ্মাণ্ডগৰাকী হে নাৰায়ণ কৰা কৃপা দাসক তোমাৰ ৰয় যেন মতি সদায় তোমাৰ দুখাৰী ৰাতুল পদত হে প্ৰভু জানিছো নিশ্চয় মই জগতৰ ভূমিভাৰ শৰণৰ হেতু তুমিয়েই কৃষ্ণৰূপে দৈৱকী উদৰে জন্ম লৈছা এই পৃথিৱী অত্যাচাৰীৰ অত্যাচাৰ মখি মূৰ কৰি তুমিতো যুগে যুগে পৃথিৱীত কৰি আছা শান্তি স্থাপন তোমাক প্ৰণাম প্ৰভু তোমাক প্ৰণাম শ্রী কৃষ্ণ দেবায় দেবকী ওম নমো নন্দ গোপাল কুমারায় গোবিন্দায় নমো নমঃ হে বীৰবৰ মই এজন পূজাৰী ব্ৰাহ্মণ পৰম ব্ৰহ্ম কৃষ্ণ কৃপাময়ৰ চৰণ সেৱাই মোৰ একমাত্ৰ
ব্ৰত জীৱনৰ মইতো কোনো অপৰাধ কৰা নাই লোৱা বীৰবৰ লোৱা এই পূজাৰ নিৰ্মালী পূজা নিৰ্মালী বীৰবৰ পূজাৰ নিৰ্মালী খুব বন্ধকৰ প্ৰকান্ত তই হে কৃষ্ণ নাম উচ্চাৰণ কৰাৰ বাবে এখন শাস্তি পাবি তই তোমাৰ যি ইচ্ছা তাকেই কৰা বল তোৰ শাস্তি কলিংগপতি দন্ত বক্ৰয় কৰিব বিধান বল 어디셨다이 이새때카 그러흐라이쩌리 에고쇼들이 대사르 허벅그라 프라자의 마리셰부케이 헛다 껐다 매다다 보네 따타 삐또 한때때 뭘 거딕샤 백대도 빠르다 꾸꾸라 Broti buhutta te hudubatu. Eketi shor. Tanta bokro. Hero tanta bokro. Habai dur. Hol habagoto. Hobi hopto 집어넣을 젠 접어니까 버리고 하시러대. 나자 너보죠. 겨 바로 번물 썸썸 হইতে পারে দাদা একই হাসে দাদা তোমার রসক দেখছো সকলে দাওরে আমরা 밭들이 아직 낮아도 껴물 어디게 한도 서툴이 니게 데코 마토 멍거너리 센도 어리세 꼬리 하고 내 스토리 니 어디에 내일 마음 바베래 দাদা এনে বিরত্ত হিংসা এরিবা বස්සয় দাদা দূর করা তোমার শরীরের সমস্ত দুর্বলতা 허사 কথা 밭들이 너의 দুর্বল হওয়া 너의 옷이 너의 저디 দুর্বল হও ও দাদা 하히보 저거대모 거티게 히더여 어버스터 두르벌로다 대로 돌리아이 바로 고선의 밭들이 দাদা 거랭거 락전 허거드 뼈자를 몽골대 거리 셔드 허거드웨 호게 헌뜨레 버 아히샤레키 코드 헛드루 아버를 락저로 비북해 দাদা তোমার হো পরিচালনা সকলো পজায় মঙ্গল সকলো পজায় হো শান্তিৰে কৰিছে বখবা কোনেও কৰা নাই আমাৰ ৰাজ্যত আক্ৰমণ আৰু কৰে যদি আক্ৰমণ আমাৰ ৰাজ্যত দন্ত বক্ৰ আৰু বিদুৰত থাকোঁতে কৰিব জানো আমাৰ ৰাজ্যত আক্ৰমণ 허사 কোথা 밭들이 দাদা 허사 কোথা আবার তোরে বীর ঠাকুরতে হাবারে রাজ্য কোন হত্রুয়ে যুদ্ধগ্র নগরে কদাপি নাই কুদু হব এই জগত দাদা এক বিশেষ কাৰ্য ৰাখিছিলো মই তোমাৰ সমীপে প্রকাশ করা দাদা এজন ব্ৰাহ্মণে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ নাম কৰিছে উচ্চাৰণ দাদা তাক মই বন্দী কৰি থৈছোঁ এই অন্ধকাৰাগাৰত লয়া হৈ ব্ৰহ্মদ মোৰ কাষৰলৈ ভাল দাদা মোৰ ৰাজ্যত উচ্চাৰিত হৈছে এই কৃষ্ণৰ নাম সংগোপনে জাতি টুকি সত্যপন দুৰাচাৰ কৃষ্ণৰ নাম উচ্চাৰণ কৰি শান্তিত মোৰ গদাইছে ব্যাঘাত ঢালিছে ব্যাঘাত মোৰ তীব্ৰ হলাহল
তই দেখি কৃষ্ণৰ ভক্ত কৰিছো স্বীকাৰ সেই নেকি অপৰাধ মোৰ? সেই তোৰ ঘোৰ অপৰাধেই কলিংগ ৰাজ্য মোৰ শাসন কালত মোৰ ৰাজ্য কোনেও কৃষ্ণৰ নাম কৰিব নোৱাৰে উচ্চাৰণ। ৰাজন, এই সংসাৰত যে কৃষ্ণ নাম নলয় সেইজনৰ জীৱন ধাৰণৰ কোনো অৰ্থ নাই। মহাৰাজ, কৃষ্ণৰ নাম যদি বন্ধ কৰো মই, ব্যৰ্থ হ'ব মোৰ জনম ধাৰণ। কৃষ্ণৰ নাম মোৰ আত্মা, আত্মাক জানো অতৰাই থলে দেহৰ জানো অস্তিত্ব থাকিব? আৰু মহাৰাজ, আপুনিও কৃষ্ণ নাম কৰক কীৰ্তন, অপ্ৰয়াসে পুণ্য লাভ কৰিব পাৰিব। অধম ব্ৰাহ্মণ গোপীদেৱী পস্তাচুৰ ক্ষমতা লোভী স্বাৰ্থপৰ কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে। মই কলিংগপতি দন্তবক্ৰই মহাৰাজ, কৃষ্ণ নিন্দা নকৰিব, নহ'ব মহাপাপ লিপ্ত। অপৰাধী মই আপোনাৰ কাষত, মোক শাস্তি দিয়ক মহাৰাজ, মোক শাস্তি দিয়ক। তোক উচিত শাস্তিকে কৰিম প্ৰদান। তথাপিতো ৰজন্নলৈ যেতিয়া ৰাজ্য বৈ কৰিছো লভ, দেশ তোকে অন্তিম উপায় কৰ যদি তই সেই বন্ধ কৃষ্ণৰ নাম বন্ধ মুক্তি পাবি তই সন্বাদেৰে। নালাগে মুক্তি মোক, শাস্তি গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত। বন্ধ কৰি কৃষ্ণ নাম চিৰকাললৈ নৰকৰ দ্বাৰ মুকলি কৰিব নোৱাৰো মই। কৃষ্ণ নাৰায়ণৰ পূৰ্ণ অৱতাৰ, গতিকে মহাৰাজ বৈৰীভাৱ কৰি পৰিহাৰ, শৰণ লওক কৃষ্ণৰ চৰণত। কলি অধম ব্ৰাহ্মণ কৃষ্ণবৃত্তি অৱলম্বন কৰি পৰৰ বাগদত্তা কন্যাক নিৰ্লজ্জভাৱে কৰিছিল শৰণ। কৃষ্ণই সামান্য ৰাজ্যৰ ৰূপত কৰি নিজ বাটুল কৰিছিল সত্য। এই কৃষ্ণক স্বৰ্গত কৰি প্ৰতিবদ্ধ কৰিলি তই দন্ত বক্ৰ আজি তোৰ নাই পৰিত্ৰাণ। কেশয় আছা ভাতৃ, নিজেই জিভৰে কৃষ্ণক কৰে উচ্চাৰণ, এই জীৱ কাটি দিয়া। নিজেই দুই হাতেৰে কৃষ্ণক কৰে অৰ্চন বন্টন, তাৰ দুই হাত ছেগে দিয়া। মহাৰাজ, পৰম কৃপা কৰিলে আমাক। সংসাৰৰ মায়া মোহৰ পৰা আজি সন্ধ্যা মোক দিব অব্যাহতি, তাৰ বাবে কৃতজ্ঞ মই আপোনাৰ কাষত। তথাপিতো মহাৰাজ, এটি কথা কৈ যাওঁ, মই বৈৰীভাৱে হ'লেও আপুনিও কৃষ্ণকে কৰিছে স্মৰণ। মই নিশ্চয়কৈ বুজিছো মহাৰাজ, আপোনাৰ পুণ্য লাভ হৈছে সবল স্বৰ্গবাস। ভক্তির প্রদান এই মুখে কৃষ্ণ উচ্চারণ। করে কোন
এই, বন্ধ কর। দাদা বন্ধ কর। দাদা দাদা নাই, অসম্ভব। নাই, সম্ভৱ নহয়। অসম্ভৱ। অসম্ভৱ। নাই! বলা 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 ভণ্টি। আৰু এখন টেকমৰীয়া থাকিব নোৱাৰো। নাই, বন্ধ কর। বন্ধ কর। বন্ধ কর। ভাই বলা ভাই ভণ্টি বলা ভাই। देखो देखो हरि बंसने की सोना लीला लुके हरि हरि बोला हरि हरि बोला ও তাসো হেরো ভিরু দেবতা মন্দলি পুরন্দর। কোন কোন তই নিৰ্বোধ? কিবা সেইটো আক্ৰমণ কৰিছ তই এই স্বৰ্গপুৰত? কি নাজানো? পুরন্দর দে দে মুখ অরগরে অমরাবতীর রাজহিংসাখন আৰু আছে মানে যত অপে চৰিকন সকলোকে মোৰ হাততে অৰ্পণ কৰ। দে দে তেন্তে যুদ্ধ পাৰিবি জানো তহঁতে এই হালবোৰ গদাৰ পৰাক্ৰমে সহিব? বেছ তেন্তে সেই হওক। বেছ তেন্তে ও লাগিল মোর দেখা আক্রমণ করা।
পুরন্দর, এই নেকি তহতর দেবতার ভকতি, এই নেকি তহতর বিৰক্ত সন্মুখতে তোৰ হত হত দেৱতা সেনানী এটাকৈ পলায়ন কৰিছে। পুৰন্দৰ, তোৰ আজি মৃত্যু হ'ব মোৰ হাতত। দে যুদ্ধ। বেশ তেন্তে লাগিলে ঘূৰণ দেৱদান বৰ লাগিল মৰ দেখা দেৱদান বৰ পদ ভৰে বসুমতী হে কম্পে পদ ভৰে বসুমতী কম্পে হেন জানি নডলোকে এৰিয়া নাম পাত কচা ৰুকদাঠি হে ৰাম পাত কচা ৰুকদাঠি ভোলা রাম আজি মোৰ মনৰ কামনা হ'ল সম্পূৰ্ণ। আজি হন্তে মই অমৰাৱতীৰ অধীশ্বৰ। চাওঁ এতিয়া মই এই কুৎকলীয়া কৃষ্ণক বধৰ হেতু তাৰ কাপুৰিলৈ মন মেৰি হীৰা মঙস ৰনে
গো দাও নাকি দাও দাও নকয় নকয়বি আকৌ নিজে অফাৰ যাব কৈছিলি নাই ইমান গৰম স্বামী শিক্ষাৰ পৰা উভতি নাহিল আজি যদি আহে সৌদা হাতেৰে থাকিব লাগিব আমি অনাহাৰে নে সুশীলা সুশীলা স্বামী আজিও সৌদা হাতেৰে আহিল স্বামী ভাগ্যৰ হতে কোনেও জোচ কৰিব নোৱাৰে যদি ভাগ্যতে নাথাকে অন্য হাতলে অহা অন্য নষ্ট হয় মই সৌদাৰাই স্বামী আপোনাৰ তাৎপৰ্য প্ৰিয়া ভিক্ষাৰ বাবে কৈছিলো মই উত্তৰ দিক কিহত পাতিছিলে তাত মই হলো উপস্থিত ভোজন কৰিব দিছিলে সুস্বাদ দুখীৰ কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন ক্ষীৰ পাত্ৰ হাতত লৈ নেশ কি হলো বুলি কৈছিলো ৰাওনা কিন্তু 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 কওক স্বামী অকস্মাত এজন পথিকে আহি মোক কৰিলে আঘাত ছিন্ন ভিন্ন হৈ ক্ষীৰ পাত্ৰ পৰিল মাটিত হে বিধাতা কিয় এনে কষ্ট দিছা আমাক দয়া কৰা কৃষ্ণ দয়াৰ সাগৰ ক্ষান্ত হোৱা মিছাৰে ৰোগ নকৰিবা কৃষ্ণৰ প্ৰতি পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো আমি এই জনমত সেই কথা তুমি নিশ্চয় জানিছা প্ৰিয়ে নাই কোনো দুখ তাৰ কৃষ্ণ কৃপাময়ত এয়া জানো অন্যায় নহয় এয়া জানো অপমান নহয় প্ৰিয়ে মিছাতে ৰোগ নকৰিবা কৃষ্ণৰ প্ৰতি নিষ্ঠুৰ নিয়তি নিদাৰুণ ভাগ্যহীন এক দৰিদ্ৰ ব্ৰাহ্মণ প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰ অন্ত পৰিব ধৈৰ্য ধৰা প্ৰিয়ে ধৈৰ্য ধৰা ধৈৰ্য নহবা আৰু কিমান ধৈৰ্য ধৰিম স্বামী আপুনি এবাৰ দ্বাৰকলৈ গৈ কৃষ্ণ সাক্ষাৎ কৰি আহকগৈ প্ৰিয়ে নকৰিবা মোক এনে অনুৰোধ সকলো বিধিৰ লিখন
বস্ত্ৰহীন, হ'ব বাৰু ভাগ্যহীন এক দৰিদ্ৰ ব্ৰাহ্মণ। তথাপিতো আত্মসন্মানে জলাঞ্জলি বন্ধুৰ আগত দুহাত পাতি কিয় হম হাঁহিত পাত্ৰ জগতৰ আগত। স্বামী, ভুল নুবুজিব আপুনি মোৰ কথাত। মই আপোনাক কৃষ্ণৰ কাষত দুহাত পাতিবলৈ অনুৰোধ কৰা নাছিলো। তেন্তে বন্ধুৰ আগত দুহাত পাতি কিয় হম হাঁহিত পাত্ৰ জগতৰ আগত। মোৰ বাবে এই জীৱনের শ্রেষ্ঠ সুশীলা, ভিক্ষা মাগি মাগি কটাম জীবন। এদিন আমাৰো আহিব সুখৰ জীৱন। সেই আশাতে বুকুত বান্ধি জীয়াই আছো। সেইদিন কেতিয়াও নাহে স্বামী, সেইদিন কেতিয়াও নাহে। সুখ দুখৰ সমষ্টিয়ে জীৱন সুশীলা, দুখ নাথাকিলে জানো সুখৰ কিবা অৰ্থ আছে? কথাৰে আপোনাক নোৱাৰি স্বামী। আপুনি এবাৰ দ্বাৰকালৈ গৈ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ। নালাগে কৰিব দান ভিক্ষা কৃষ্ণৰ কাষত। আজি মোৰ অনুৰোধ ৰাখক স্বামী। তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপায়ক সুশীলা। সেই হ'ব স্বামী, আপুনি খন্তেক ধৈৰ্য ধৰক, মই ভিতৰৰ পৰা আহোঁগৈ। তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাৰ নগৰে। সাক্ষাৎ কৰিম মই পৰম বন্ধু, কিন্তু মনত ৰাখিবা সুশীলা, মই কৃষ্ণৰ পৰা দান ভিক্ষা খুজিব নোৱাৰো কদাপি। স্বামী, প্ৰিয়ে, এয়ালো বন্ধুৰ কিহলে যাব? সুদা হাতেৰে যাবনে? দাদাই, মই জগতৰ গৰাকীক এই অন্ন মই কেনেকৈ প্ৰদান কৰিম সুশীলা, কেনেকৈ প্ৰদান কৰিম? স্বামী, আজি মোৰ অনুৰোধ ৰাখক। মোৰ বিশ্বাস আছে দ্বাৰকাপতিয়ে নিশ্চয় গ্ৰহণ কৰিব। তোমাৰ যে ইচ্ছা। মই এতিয়া আহিলো। ভাল স্বামী। কৃষ্ণ কৃষ্ণ। সেনাপতি দুমন্ত মোৰ হাততে সেই কাপুৰুষ দেৱতাগণে অপৰাজিত লাভ কৰি পলায়ন কৰিছে যদিও মোৰ মনতে এক সন্দেহৰ হৈছে প্ৰস্তুত। সেইবাবে তুমি অতি সতৰ্কতাৰে আমাৰ ৰাজ্যৰ চৌদিশে চোকা দৃষ্টি ৰাখিবা সঘনে, কাৰণ আমাৰ ওপৰতে প্ৰতিশোধ ল'বৰ কাৰণে সেই নিৰ্লজ দেৱতাগণে গোপনে গোপনে কৰিব পাৰে আক্ৰমণ। নিশ্চিন্ত থাকক দেৱৰাজ, দেৱতা তেনে শক্তি নাই, যি শক্তি কিয় ইহঁতে আমাৰ ওপৰতে কৰিব আক্ৰমণ। করুণা গণপতি মহারাজ।
প্ৰণাম দেৱৰ্ষি। কল্যাণ নমস্ত। দেৱৰ্ষি, আপোনাৰ আগমনে কৃতজ্ঞ কৰিলে এই শালবনী পতিক। বৰ কওকচোন দেৱৰ্ষি, আপোনাৰ এই আগমনৰ উদ্দেশ্য? নারায়ণ নারায়ণ, উদ্দেশ্য বিশেষ একো নাই মহাৰাজ। ভাবিলো মহাৰাজৰ নতুন নগৰখন এবাৰ পদাৰ্পণ কৰি যাওঁ। উত্তম দেৱৰ্ষি, উচিত বিচাৰ কৰিছে আপুনি। বাৰু দেৱৰ্ষি, মোক কওকচোন, মোৰ হাতত পৰাজিত হৈ সেই কাপুৰুষ দেৱতাগণে ক'ত কৰিছে এতিয়া সেই বসবাস? নারায়ণ নারায়ণ, শুনা শুনা দৈত্যপতি, দেৱৰ্ষি, তোমাৰ হাতত পৰাজিত হৈ দেৱতাগণে যদুপতি কৃষ্ণৰ ওচৰত মাগিছে বিদায়। আৰু যদুপতি কৃষ্ণেও তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ দিলে আশ্ৰয়। দেৱৰ্ষি, কি কৈছে দেৱৰ্ষি? কাপুৰুষ দেৱতাগণে আশ্ৰয়ৰ ভিক্ষা খুজিছে সেই গোৱালী কৃষ্ণৰ ওচৰত? কি কৰিছা দৈত্যপতি? দেৱৰ্ষি, ধূলি। ধূলি? দেৱৰ্ষি, ধূলি নাৰায়ণ, সামান্য ধূলিকণা হৈ এই প্ৰচণ্ড ধুমুহাৰ আগতে জাপ দিব পাৰিব জানো সেই ৰাখালী কৃষ্ণই? সন্মুখ সমৰত পোৱা যাব উচিত বিচাৰ। এতিয়া মই বিদায় মাগিছো। এ মায়াত বন্দী হলে কালিন্দী ভোমোৰা জুইব দিহলে চগা। দেৱৰ্ষি, তুমি বন্দী হলা দৰ্প অহংকাৰে, দেৱৰ্ষি, নুবুজি ঈশ্বৰ লীলা। দেৱৰ্ষি, দেৱৰ্ষি, নুবুজি ঈশ্বৰ লীলা। দেৱৰ্ষি, শুনিলানে দুমন্ত দেৱৰ্ষিৰ কথা? বোলা দুমন্ত, এই কৃষ্ণক বধৰ হেতু যাওঁ আমি দ্বাৰকা নগৰলৈ। বোলা সেনাপতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ, বোলা সেনাপতি। আৰ্য, জগতত চলিছে আজি ভীষণ দুৰ্যোগ। অত্যাচাৰ অনাচাৰৰ উৎপীড়নৰ ঘৰত তলপাল কৰিছে ধৰণী। কোৱা সাত্যকী, কিবা অৰ্থ তোমাৰ? মই দৈত্য নিপতি হালব কথা কৈছো আৰ্য। ভীষণ তপস্যাৰে তুষ্ট কৰি দেৱ ত্ৰিপুৰাৰীক লভিলেহি মনোমত বৰ। মদগৰ্ভে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক। কেৱল সিমানেই নহয়, অহংকাৰী হাই দৈত্যই ৰাজনে হৰিৰ ভক্তৰ ওপৰতো কৰিছে দাৰুণ অত্যাচাৰ। যাদৱগণ, তাৰ বাবে অলপো নহবা চিন্তিত। আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে। তথাপিতো অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমূলি। উচিত কথাই কৈছা দাদা। অধৰ্মই ধৰ্মৰ ওপৰত
প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমলি। তথাপিতো অধৰ্মই অহৰহ কৰিছে প্ৰয়াস। ধৰ্ম শিৰত উঠি নাচিব তাণ্ডৱ। ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে আজি এক ভীষণ সংগ্ৰাম। তথাপিতো কৃষ্ণ, ধৰ্মৰ পৰাজয় নহয় সম্ভৱ। তুমি, আমি, সমগ্ৰ বিশ্বত ধৰ্মৰ বলতে আছো স্থিৰ হৈ। সেই কথা ময়ো স্বীকাৰ কৰোঁ দাদা। কিন্তু ধৰ্মৰ অস্তিত্ব আজি পৰিছে সংকট। সেয়া জানো শুভ লক্ষণ দাদা? মই বুজা নাই কৃষ্ণ তবৰ কথা ৰহস্য। দাদা, এই কথা তোমাক মই পাছত বুজাম। কিন্তু বাৰে বাৰে মন মোৰ এনে ভাবুক হয় উদয়, অচিৰতেই যেন দ্বাৰকাত ঘটিব বিপৰ্যয়। কোৱা হে যদুপতি, কি চিন্তাই চিন্তিত কৰিছা তোমাক? জানিবলৈ অতিকে উত্ৰাৱল মই। দাদা, মনত আছেনে তোমাৰ ৰুক্মিণীৰ স্বয়ম্বৰ কথা? স্বয়ম্বৰ স্থলীত শালবৰ প্ৰতিজ্ঞাৰ কথা। সামান্য অসুৰৰ প্ৰতিজ্ঞা কথা চিন্তা কৰি দুৰ্বল হৈছা কৃষ্ণ। নহবা দুৰ্বল, নোৱাৰে কৰিব উপকাৰ হে অনাৰ্য দৈত্যই। যদুবীৰগণ বিৰচিত বাণী প্ৰত্যয় মানে মই চিন্তাময় কৰিলো পৰীক্ষা। নিশ্চিন্ত হওক পিতা, প্ৰাণে প্ৰণে দ্বাৰকাৰ গৌৰৱ আমি ৰাখিম শূন্য। পদুম্ব সাত্যকে গদকে আদি কৰি মহাবীৰগণ থাকোঁতে জীৱিত নহওঁ মই মিছাতে দুৰ্বল। বাৰু দাদা, এইটো বিশেষ কথাৰ বাবেহে মই আহিছিলোঁ। প্ৰকাশ কৰা। দাদা, ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজহুয় যজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে আমাক। সেয়েহে তুমি আৰু মই যাব লাগিব ইন্দ্ৰপ্ৰস্থলৈ। কেতিয়া যাত্ৰা কৰিম আমি ইন্দ্ৰপ্ৰস্থলৈ? দাদা, কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিব লাগিব। তেন্তে বধা যাত্ৰাৰ বাবে সংগয় গ্ৰহণ। বীৰগণ, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। ব'লা দাদা, বলক যাদৱ শ্ৰেষ্ঠ, ব'লক জ্যেষ্ঠ পিতা। বলা। সেনাপতি দুমন্ত দৈত্যৰাজ, অতিকৈ সুন্দৰে দ্বাৰকা নগৰে সৰগৰ অমৰাৱতীতকৈ অতিকৈ সুন্দৰ আজি হে কৃষ্ণকে বধ কৰি এই দ্বাৰকাৰ হম এক ক্ষত্ৰিয় অধিকাৰী। উত্তম হব দৈত্যৰাজ। অলমাৰি নেদেখো কাৰণ যাদৱৰ লগত আজি দানৱৰ শক্তি পৰি পৰাজয়। তহঁতৰ সেই দুৰাকাংক্ষা অচিৰে দূৰ হ'ব। অতৰ গীতা দ্বাৰ কাপুৰীত আক্ৰমণ কৰি কি এনেকাম ভদাই কৰিছ মূৰ্খ? মৰগৰ্বী দানৱ, তহঁতে জনা উচিত যে দ্বাৰকা বীৰৰ ৰাজ্য। মাতৃভূমিৰ বাবে আমি প্ৰাণ দিব পাৰোঁ আৰু ল'বও জানো। বেশ বেশ তেন্তে দে যুদ্ধ নকৰি পলম। বেছ তেন্তে সেয়ে হওক।
হরি হে লাগিল হরি হে ঘোরা হরি হে অতি ভয়ঙ্কর কৃষ্ণ কৃষ্ণ কোতে কোত আছো হেরো রাখাল কৃষ্ণ তোকে তোকে বধ করিয়া দি মই হমে তারকার অধীশ্বর মূর্খ হলব অসম্বিত দ্বারকার করে পরাপন কিয় বাৰু তই মৃত্যু কৰিলি আহ্বান কৃষ্ণ এতিয়াও দিছো তোক সেইটো পদে ঘূৰি যা তই নিষ্ঠাৰে কৃষ্ণ মনত পৰে নে তোৰ ৰুক্মিণীৰ স্বয়ম্বৰত কৰা মোৰ অপমানৰ কথা সেই অপমান মই কদাপিতো পাহৰিব নোৱাৰো আজি আজি তোক বধ কৰি সেই অপমানৰ প্ৰতিশোধ ল'ম বেশ তেন্তে সেই হওক প্ৰথমে চামূৰ্খ কিদৰে তোৰ মহাদেৱৰ উদন্ত নগৰ কৰো ধ্বংস আয়! এ কি? মনত পৰিছে মোৰ মহাদেৱৰ কথা নাৰায়ণৰ হাততে মোৰ দিব্য ৰথ হব খণ্ডন আৰু সেই নাৰায়ণৰ হাততে হব মোৰ মৃত্যু কি ভাবিছ দৈত্য ভাবিছো মই তোক বধ কৰি আজি এই তারকার অধীশ্বর হম অপাখণ্ড দে যুদ্ধ নকৰি পলম বেশ তেন্তে অ। সেই হওক হে লাগিল মদ দেখা দয় কি দান মদ দৈব কি পদ দেব মতি কবে আরে পদ ভরে বসুমতি কবে দিদি ধেই দিদি ধেই দিদি দিদি ধেই নদলোকে এদিয়া পাত সাধু কাজি বোলা
রাম আরে পাত দুঃখ দাতি ভোলা রাম রাম হরি যোৱা বেদবলে আজি সন্তে মুক্তি লাভ হৈছে তোমাৰ। ময়ো যাওঁ নিজ কৰ্তব্য সংগ্ৰহৰ। দে সাধন নন্দনী যুদ্ধ দে। এইবাৰ সাৱধান, সাক্ষাৎ জমে আজি তোৰ ধৰিছে কেখন। নাই আজি তোৰ পৰিত্ৰাণ নাই। জয় লাগি লহ মদ দেখা অতি ভয়ংকৰ অতি ভয়ংকৰ জিধেই জলাহি তাগধেই তাগধি তাগধি নদী তাগধেই ये जोई लगी लो मोटा देखा জয় বাড়ি মেঘ যেন হরিয়া গর্জন জয় দেখা দেখা হরিব জরে দেখা দেখা হরিব জরে
আছে দেখা দেখা সর্বজন রূপ বিটু মন দেখা দেখা সর্বজন রূপ বিটু মন আর গদিন গিরে সালে জনকি তঙ্গা রাম হরি রাম হরি বুলানি তরা রাম হরি রাম হরি বুলানি তরা চলে করিসে কবন কন করে পড়িতে দাবিসে কোন কিয়া অস্থির হইছে মন প্রাণ বল যে বদে আগ পাখি বলা গিসে রাত্রির প্রহর সে বদে অত্যাচার করে শব্দ দিয়ে খিবাকিন অদন্ত গগন মণ্ডলের পরা বুকে উদ্দেশ্য করি পারে পারে এক দিব্যবান পুরুষে কয় রৌতন্ত বক্র কিমান দিন থাকিব আৰু এই বিধ্বস্ত পৃথিৱীত বয়া মোহ অহংকাৰ প্ৰতিশোধৰ ভাৱ দলিয়াই গুচি অহা গৰাকী নিজ কাৰ্য পালন এই কথা কৈ পেৰি যায় সেই দিব্য পুৰুষ আকাশৰ লগত প্ৰতি মুহূৰ্ততে দেখো পাথো একেটি শব্দ নাজানো কিবা অৰ্থ তাৰ প্ৰৱেশিত সময়ত মোৰ কক্ষত দাদা এক বিশেষ বাৰ্তা আনিছো মই তোমাৰ সন্মুখলৈ প্ৰকাশ তোমাৰ ভোগটো হ'ব পৰা এটা কি বাৰ্তা দিছা তুমি মোৰ কাষৰলৈ যে বাৰ্তা সুধিলে এই দন্ত বক্ৰৰ কঠিন হৃদয় ভোকৰ ঢৌ উঠিব প্ৰকাশ কৰা ভদ্ৰে দাদা আমাৰ আত্মীয় শেষোপাল কে হ'ল শেষোপাল আৰু পৰম হালবৰ হয় শেষোপাল আৰু হালবৰ কি হ'ল শেষোপাল আৰু হালবৰ মোক আৰু অধৈৰ্য কৰি নুতুলিব ভাতৃ দাদা কোৱা শেষোপাল আৰু হালবৰ কি হ'ল দাদা শেষোপাল আৰু হালবৰ নাই এই সংস্কাৰত মিছা হাতত এই কথাবোৰ নহয় বিশ্বাস মহাপৰাক্ৰমী মোৰ মৃত্যুদয়ৰ মৃত্যু হ'ব নোৱাৰে এই সামান্য কৃষ্ণৰ হাতত ভুল বাৰ্তা দিছা তুমি দাদা সঁচা সন্মুখৰ পৰা দৈৱীৰ কৃষ্ণই গঢ়িলে কৃষ্ণ তাই কিন্তু হালবতো আছে কি বর্বর সঁচা দাদা ও কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ মৃত্যু হত্যা কৰি তই এই দন্ত বক্ৰৰ হৃদয়ত জ্বলালি প্ৰবল গদি নলৌ যদি সেয়াৰ অশ্বেত প্ৰতিশোধ জগতে ধিক্কাৰি দিব জীৱন জয়যুক্ত তই হ'ব সফল দাদা সেইটো নাম আমি কৃষ্ণৰ ওপৰত এখন প্ৰতিশোধ আজি এই চিৰপৈৰী কৃষ্ণৰ ৰক্তৰে তৰ্পিত কৰিম মোৰ বিদ্যুদয় সকলৰ আত্মা বলবৰ আৰু ৰসে প্ৰয়োজন ৰণযত্ৰ কৰা আয়োজন পৰাজয় ধৰি বেদিনী কপাল জয় দন্তমুখ বিনারী জয় দন্তমুখ বিনারী জয় মহাবীর গুণারী ঘৃণা তাও তাদের ঘৃণা হে যুদ্ধ যেতে করি চলে কলিঙ্গ রাজনা আরে অঙ্গে চলে তার ভাতৃ উধাম্বিত বনা কেন জানি নগর ঢুকে এদিয়া নগামা পানক সারু কদাদি গোলা রাম রাম God, take a stop. আজি তোর মহামারী স্টার বাহিয়া মুখ্য বিধাস ফলানোর নাই প্রয়োজন কোন তই মোৰ মৃত্যু দাদা যুদ্ধ নকৰি পলাও শূন্য কর তোর অহংকার বেশ জানতে বেশ লাগিলা মর দেখা অতি ভয় করয়ারে অতি ভয় কর লাগিল মর দেখা ভয়ঙ্কর মতি কবে ধরা ধর মতি কবে ধরা ধর বলো রাম হাতে দৈত হইলা হানি ধরা রাম হরি রাম হরি ভোলা গর্ব জন রাম হরি ভোলা গর্ব জন হরি মূর্খ ধরণীর মাজত কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ তোকেই বিচাৰি কৰিছিল ত্ৰিভুৱন পাইছো তোক আজি সন্মুখত কৃষ্ণ লোকৰ মুখে সুধিছো তই হেনো জগতৰ ঈশ্বৰ এই কথা সুধিবৰ কাণ হৈছে জ্বলা কলা অন্যায়ভাৱে মোৰ মৃত্যুসকলক হত্যা কৰি কাললৈ কুখ্যাতি তই কৰিলি অৰ্জন লজ্জা হয় মোক তোক আত্মীয় বুলি পৰিচয় দিবলৈ স্বাৰ্থপৰ তই জাতি দ্ৰোহী তই শুন হেৰ দন্তবক্ৰ তোৰ মৃত্যসকলে নিজ কৰ্ম ফল ভোগ কৰিছে নিজেই তাত নাই মোৰ অলপো দুখ মই মাত্ৰ পৃথিৱী ধৰ্ম ৰাজ্যহে স্থাপন কৰিব খুজিছো কতবাৰ জৰাখণ্ড যুগ পৃথিৱীৰ অত্যাচাৰত হৈছে জৰ্জৰিত শান্তিৰ পথত অশান্তি হৈ যি থিয় দিব তাৰ ৰখাও তোৰ মৃত্যুৰ সকলৰ দৰেই হ'ব কাৰণ আমি নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি কৃষ্ণ এই কথাবোৰ নহয় বিশ্বাস সঁচাকৈ যদি তই নাৰায়ণৰ পূৰ্ণ অৱতাৰ তেন্তে সাজু হ বিজ্ঞ হত্যাকাৰী ধৰিলো দন্ত বক্ৰয়ো ধৰিলে হাততে জয় গদা কৰিবি তোক আজি বুলি নিৰ্মূল সাজু আছো ময়ো ধৰিলো এই কৌমদকী গদা আত্মৰক্ষা কৰ মূৰ্খ বেজে তেন্তে তালা শ্রী কৃষ্ণ হুকমে রঙন দন্ত বক্র দন্ত বক্র হে মহাকোটে দুয়োজনে হে মহাকোটে দুয়োজনে বাড়ি দেখো
দেখো দেখো সর্বজন শুদ্ধ ভাগ্য করা শুদ্ধ ভয়ঙ্কর হরি শুদ্ধ ভাগ্য করা রাম হরি রাম হরি বুলা হর্ব জনা বুলা হর্ব জনা হরি বুলা হরিব জনা হরি হে সতপতি নারায়ণ, জীবদর অন্তে খদত সেরেব পরশুচব তোমার পরিখদ বিজয়ী বই তেরি ইজ্জত বলে খোলা খেকব গতিকে স্থানে দিয়া প্রভু, স্থানে দিয়া তোমার যুগল শরদ করো নিজ কার্য পালন। যোৱাতে ৰবৰ আজি সন্তে সাপ মুক্তি হলা তুমি। ব'লা দাদা, আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সরি যাই ধীরে ধীরে সরি যাই মরাহি শির মরাহি শির গম্ভীর সাগর হৃদয় অবস্থিত এই দ্বারকার নগর। শ্যামল তরু আজি প্রকৃতির উত্তম নেত্র, সুন্দর অতি সুন্দর, কিন্তু আনফালে বেজারে ধৰিছে আবুৰে আৰু আনফালে আনন্দ লাগিছে মনত।
যাওঁ মই এতিয়া দ্বাৰকাৰ প্ৰতিকক্ষে যাওঁ কৃষ্ণ কৃষ্ণ কোন তুমি তকে বিপ্র পথ তকে বিপ্র সজদিত হইলা সজদিত হইলা কোন তুমি কোন তুমি দ্বাৰকাৰ নাগৰিক নহয় তুমি জানিছো নিশ্চিত দিয়া তোমাৰ সত্য পৰিচয় ঠিকেই অনুমান কৰিছা দ্বাৰপাল নহয় মই দ্বাৰকাৰ নাগৰিক জাতিৰ ব্ৰাহ্মণ মই মোৰ নাম সুধামা ক্ষমা কৰিব দিববৰ আপুনি কি কৈছে সেই বিষয়ে আপুনি জানে সন্দেহ কৰিছা দ্বাৰপাল অৱশ্য তোমাৰ সন্দেহ যুক্তি আছে যোৱা কৃষ্ণক মই অহা সংবাদ দিয়াগৈ যদি মোক চিনি পাবলৈ অস্বীকাৰ কৰে মই এই স্থানৰ পৰাই ঘূৰি চাম তেন্তে সেই হ'ব আপুনি সৌ স্থানতে কৰকে পৰীক্ষা কওক স্বামী কিদৰে হালবক কৰিলে নিধন প্ৰিয়ে শিৱৰ বলত বলিয়ান হালবই সকলো যাদৱ বীৰকে কৰি পৰাস্ত অত্যাচাৰ কৰিছিল দ্বাৰকাৰ প্ৰজাৰ ওপৰত নামৰ নগৰ বিমানত উঠি আক্ৰমণ কৰিছিল হালবই মই সুদৰ্শন প্ৰয়োগেৰে তাৰ উৰন্ত নগৰ কৰিলো ধ্বংস আৰু সুদৰ্শন চক্ৰ প্ৰয়োগেৰে নিধন কৰিলো সেই ভয়ংকৰ দৈত্য যদুপতিৰ জয় হওক এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহদ্বাৰত আপোনাৰ দৰ্শন প্ৰাপ্তি এজন ব্ৰাহ্মণ দৰ্শন প্ৰাপ্তি যোৱা দ্বাৰপাল সসন্মানে লৈ অনা ব্ৰাহ্মণক মোৰ কাষলৈ যদুপতি
দেখাত দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান পৰিধান কৰিছে তেওঁ মলিন বস্ত্ৰ বাটুলৰ দৰে কৈছে হেনো আপোনাৰ পৰম মিত্ৰ মোৰ পৰম মিত্ৰ কোন তেওঁ ললানে তেওঁৰ পৰিচয় তেওঁৰ নাম কোৱা দুৱাৰপাল তেওঁৰ নাম কি তেওঁৰ নাম সুদামা হয় যদুপতি নাম তেওঁৰ সুদামা সুদামা মোৰ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে যোৱা দুৱাৰপাল ব্ৰাহ্মণক অপেক্ষা কৰিবলৈ কোৱা গৈ মই নিজে গৈ বিধিমতে সন্মান যাচি আদৰি আনিম তেওঁ যোৱা দুৱাৰপাল পলম নকৰিবা ভাল যদুপতি প্ৰিয়ে বাদ্য অৰ্থ ধূপ দি সাজু কৰা সকলো সম্ভাৱ বন্ধু মোৰ সুদামাৰ স্বাগতমৰ বাবে প্ৰিয়ে বন্ধুৰ শুশ্ৰূষাত যাতে কোনো শ্ৰুতি নপৰে তাৰ সতৰ্ক দৃষ্টি ৰাখিবা আপুনি চিন্তা নকৰিব আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই কৰিম বহন আপোনাৰ পৰম মিত্ৰৰ সাক্ষাতৰ বাসনা আজি মোৰো পূৰ্ণ হ'ব যোৱা প্ৰিয়ে পলম নকৰিবা যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে সুদামা 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 দেখি বিস্ময় লীলা প্রাণ শ্রীকৃষ্ণ কি ভাবিছ যদি তেওঁ তোক সন্মান দিবলৈ লাজ পায় কি ভাবিছ ঘূৰিছা নিষ্ঠানলৈ ঘূৰিছা সুদামা কৃষ্ণ সুদামা কৃষ্ণ সুদামা কৃষ্ণ সুদামা সুদামা সখা মোৰ কৃষ্ণ মোৰ সখা সুদামা কৃষ্ণ সুদামা কৃষ্ণ সখা দেখা মোদী লম্বা হরি দেলো তো কয়া গরি দেখা দেখা কৃষ্ণ তো পরে পাইলারা
কৃষ্ণ মোক আঘাত নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে আঘাত পলম কৰিছিলা সখা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। কৃষ্ণ অত বৰ্ষৰ পাছত মোলৈ মনত পৰিল তোমাৰ। মই তোমাক কথাটো পাহৰা নাছিলো। তেন্তে অহা নাছিলা কিয় ইমান দিনে? মই বুজিলো, মই সকলো বুজিলো। তুমি ভাবিছা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম? ঠিকেই সন্দেহ কৰিছা। বা চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্ব তুমি আজিও নিচিনিলা? তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম? শান্ত হোৱা কৃষ্ণ, শান্ত হোৱা। মোৰ ভুল হ'ল, মোক ক্ষমা কৰা সখা। মোক ক্ষমা খুজি লজ্জিত নকৰিবা। ব'লা সখা আমি কাৰেঙলৈ যাওঁ। নাই, মই এই স্থানৰ পৰাই ঘূৰি যাম। তোমাক সাক্ষাৎ পালোঁ যেতিয়া মই আনন্দ হ'লো। তোমাক সাক্ষাৎ পোৱা অভিলাষ আছিল, সেয়ে মোক বিদায় দিয়া। মই তোমাক আৰু কষ্ট নিদিওঁ, মোক বিদায় দিয়া। সখা তোমাৰ কথা বুজা নাই। সখা তোমাৰ কাৰেঙত যদি ভৰি দিওঁ তোমাৰ মান হানি হ'ব, আৰু তোমাৰ মান হানি হ'লে মই কেনেকৈ সহ্য কৰিম? সেয়ে মোক বিদায় দিয়া সখা। সখা তুমি কিন্তু পূৰ্বৰ দৰেই সৰল হৈ আছা। তোমাৰ আগমনত মোৰ মান হানি হ'ব কিয়? তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে। তুমি তোমাৰ পদধূলি পাই দ্বাৰকাৰ প্ৰত্যেক ধূলিকণা আনন্দত হৈছে আত্মহাৰা। তুমি কেনেকৈ ভাবিব পাৰিলা তোমাক মই উভতি যাবলৈ দিম? কোনো কিন্তু নাই সখা। তোমাৰ মই কোনো কথাই শুনিবলৈ নোখোজো। ব'লা সখা আমি কাৰেঙলৈ যাওঁ। তোমাৰ স্বাগতমৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। ব'লা সখা, ব'লা। বন্ধু আহিছে। নালাগে সখা, নালাগে সখা, নালাগে সখা, নালাগে। কৃষ্ণ চরণ ধোগাই নালাগে সখা, নালাগে সখা, নালাগে। নালাগে সখা, নালাগে সখা, নালাগে সখা, নালাগে সখা। কৃষ্ণ
কহিলা হরিব হৰিৰে কব কৃষ্ণ দীপ নালাগে কৃষ্ণ, নালাগে। নালাগে নালাগে পুজিল নালাগে নালাগে কৃষ্ণ, নালাগে নালাগে কৃষ্ণ, নালাগে। মূল দিয়া হাতৰে মনৰে নালাগে বিঞ্চন্ত বিপ্ৰঙ্গ হৈব বিয়া বেথে নালাগে। বিপ্ৰ আদৰি মিলা বগাইলা হিংসা খনে দেখা দেখা ভাবে মনে নালাগে কৃষ্ণ, নালাগে নিতুলিলা নালাগে কৃষ্ণ, নালাগে পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখন চৰণ নালাগে। বৰ কষ্ট পাইছা চাগে তুমি। বাৰু এটা কথা কোৱাচোন সখা, তুমি গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছিলা। মই একোৱে অনা নাই সখা, মই একো অনা নাই। দিয়া সখা, অযথা নকৰি পলম। মই একো অনা নাই সখা, মই তোমালৈ একোৱে অনা নাই। সখা, মোৰ স্বভাৱ যদিহে তুমি নাজানা তেন্তে কওঁ শুনা। অতি অলপ বস্তু ভক্তজনে মহাস্নেহে কৰে অৰ্পণ, সেই বস্তু হয় অসংখ্যাত। অভকতে যদি নানা বস্তু দিয়ে তাত নাই মোৰ অকণো আগ্ৰহ। সেয়েহে সখা, অযথা নকৰি পলম। দিয়া তুমি ফোনটো মই পেট কৰি তুষ্ট হওক সমস্ত চৰাচৰ। মই তোমালৈ একোৱে অনা নাই সখা, মই তোমালৈ একোৱে অনা নাই। সখা চোৱাচোন তুমি। নুখুলিবা সখা, নুখুলিবা, তোমাৰ যোগ্য উপহাৰ নাই তা। নুখুলিবা কৃষ্ণ, নুখুলিবা, নুখুলিবা কৃষ্ণ, নুখুলিবা, নুখুলিবা কৃষ্ণ, নুখুলিবা, নুখুলিবা কৃষ্ণ, নুখুলিবা, নুখুলিবা কৃষ্ণ, তোমাৰ তাৰ যোগ্য উপহাৰ মেলিয়ন্ত নাই। আঠে বেঠে তিনি লোকনাথে সপৰি সখন্তকে স্থিৰে অতি পলুক বান্ধিয়ন্ত সগলি চিৰা মুঠি এই কাৰণে তুমি এই দ্ৰব্য দিবলৈ অংকুশ কৰিছিলা সখা। সখা
এমুঠিমান চাউল মই তোমাক কেনেকৈ প্ৰদান কৰিম? সখা, তুমি সামান্য বুলি ভাবা এই চাউল মুঠি মোৰ বাবে কিমান আনন্দ হৈ পৰিছে তুমি চাগে তাক অনুমান কৰিব পৰা নাই সখা। প্ৰেম ভাৱেৰে অনা এই চাউল মুঠি মোৰ বাবে মহা সদৃশ ৰত্ন। ইয়াকেই দিবলৈ তুমি সংকোচ কৰিছিলা? আনন্দিত হ'ল আজি দ্বাৰকাৰ পতি বন্ধুৰ পৰা এই সৰ্বোত্তম উপহাৰ পায়। কি বুলি চিৰিখনি একমুঠি ধৰি ভুঞ্জিলত আনন্দিত মনে হৰি 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 আৰু এক মুঠি ধৰি খাইবা কখ জন্তে হৰি হৰি লক্ষ্মী গাহি ধৰিলা হাতটা হৰি 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 কি কৰে স্বামী? আৰু অন্ন ভুঞ্জিব নালাগে আপুনি। এমুঠি চাউল ভুঞ্জিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিয়ে। এইমুঠি যদি ভুঞ্জে তেন্তে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে। সেয়েহে প্ৰভু, এইমুঠি তেজি ৰাখক দাসীক আপোনাৰ। সেৱা কৰি থাকোঁ তব যুগল চৰণ। আপুনি অকলেই সকলো চাউল ভক্ষণ কৰিব। আপোনাৰ বন্ধুৱে অনা উপহাৰো আপোনাৰ অৰ্ধাংগিনী হোৱাৰ স্বাৰ্থত মোৰোতো অধিকাৰ আছে। গতিকে দিয়ক, আমি সকলো ভগ্নে মিলি এই দ্ৰব্য কৰিম ভক্ষণ। মুরারি মুরারি মোরনি হারি সখা, এতিয়া ব'লা আমি খন্তেক বিশ্ৰাম কৰি পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতি কৰিম ৰোমহন। ব'লা কৃষ্ণ, কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিবা তুমি নিজ গৃহলৈ। ভাল কৃষ্ণ, ব'লা। মুরারি মুরারি মোরলি ধারি